আজিৰ আলোচনাৰ বিষয় আছে সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ। পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়। যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ তিনিটা ভাগ কৰা হৈছে: প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ, মানৱ সম্পদ। আকৌ সম্পদক সৃষ্টি প্ৰক্ৰিয়া অনুসৰি জৈৱিক আৰু অজৈৱিক সম্পদ, নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত, জাতীয়, আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি। এতিয়া আমি প্ৰথম যিটো ভাগ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ ভাগ আমি চাওঁ। প্ৰাকৃতিক মানৱ সৃষ্ট সম্পদ। যিবোৰ সম্পদ যেনে সূৰ্য ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, এইবিলাকে হ'ল প্ৰাকৃতিক সম্পদ। এই প্ৰাকৃতিক সম্পদবোৰ কেনেকুৱা অৱস্থাত থাকে? জলীয় বা গেছীয়, ধাতৱীয়, অধাতৱীয় অৱস্থাত। এনে প্ৰাকৃতিক সম্পদৰ বহু সংখ্যকেই কেঁচা সামগ্ৰী হিচাপে উদ্যোগ, কল কাৰখানা আদিত ব্যৱহাৰ হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিও বিভিন্ন প্ৰাকৃতিক সম্পদ, যিবোৰক আমি শক্তি উৎস হিচাপেও ব্যৱহাৰ কৰোঁ। আমি জানো যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰী প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে। উদাহৰণ হিচাপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ৰং, নেফটা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি। গছ-গছনিৰ পৰা আকৌ নানা ধৰণৰ খাদ্য পাওঁ, ঔষধ পাওঁ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী পাওঁ। গতিকে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰক আমি মানৱ সৃষ্ট সম্পদ বুলি ক'ব পাৰোঁ। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ উপযোগী কৰিবলৈ মানুহেই কৰ্মদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহ, এই গুণকেইটাৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে আকৌ মানুহক সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ শিক্ষা দিয়া হৈছে। আচলতে মানুহেই সম্পদৰ সৃষ্টি কৰে। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশবোৰ প্ৰয়োজনীয় বহু প্ৰাকৃতিক সম্পদ উদ্যোগৰ বাবে কেঁচা সামগ্ৰী নিজা নাথাকিলেও তেওঁলোকে একোখন অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হৈছে। কাৰণটো কি? তাত থকা মানৱ সম্পদৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ যোগে। ধন্যবাদ।